জয় জয় যদুকুল তিলক মুৰাৰী অখণ্ডিলা ভূমিৰ ভাৰ দৈত্যক সংহৰি ভকত বৎসল মধু সুদন গোবিন্দ পদক্ষিণে নমো তব পদবৰবিন্দ ৰাম সুৰ তৰু সমৰ্যাৰ চৰম দুপয় সনিধি মাত্ৰকে ভক্তি মুকুতি পাব যাহাৰ পৰম ধন ভক্তি মন্ত জন হাতে চক্ৰ ধৰি পুৰা ৰাখি সৰ্বধন শংকৰে কহিলা যিটো মন্ত্ৰ মাধৱৰ তাকে জপ কৰে বহি জল অযুত বৎসৰ আছে জলে পৰি গোবিন্দৰ ৰূপ হিৰি পদ্ম মাজে ধৰি সেই বেলা মহাৰিষি নাৰদ গলন্ত প্ৰাচীন বৰ্হি নিপতি পচেত পিতৃজাত সৰ্বলোকে জানে উৎসুকে নাৰদ দেৱ অগলত আমাৰ প্ৰধান দেৱতা তিনিজন ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ ৰুদ্ৰটোকে আমি পিছত যাই মহেশ্বৰ বুলি এই তিনিজন দেৱতাৰ ভিতৰত কোনজনে দীক্ষা দিব পাৰে আমি প্ৰথমতে এই কথাটো জানি ল'ব লাগিব দীক্ষা দিব পাৰে এই কথাষাৰ প্ৰচেতাসকলে জলৰ মাজত বহু বছৰ ধৰি তপস্যা কৰি আছে বিষ্ণুৱে দেখা দিলেই তেওঁলোকৰ তপস্যাত মুগ্ধ হৈ দেখা দি আহি বিষ্ণুক তেখেত ধৰিলে প্ৰভু জীৱই আচলতে কি বিচাৰে কি প্ৰাপ্ত হ'ব বিচাৰে আমি প্ৰত্যেকেই জীৱ আমি কি বিচাৰোঁ প্ৰকৃত ধন বিচাৰোঁনে আত্মীয় স্বজনক বিচাৰোঁনে সম্পদবিলাক বিচাৰোঁনে এইবিলাক কেইদিন থাকে এইবিলাক দুদিনীয়া
গতিকে শাশ্বত বস্তু কি? এই শাশ্বত বস্তুটোৰ সন্ধান কোনে দিব পাৰে? আমাৰ পাঠাচাৰ্যই পাঠৰ আৰম্ভণিতে যিটো বৰ্ণনা গালে, এই বৰ্ণনাটো কোনে লিখিছিল জানেনে? অখণ্ড মণ্ডলাকাৰম ব্যক্তং জন্ম সৰাসৰম। অখণ্ড মণ্ডলাকাৰম, অখণ্ড কোন বস্তু? আমাৰ জীৱনটো দেখোন খণ্ড হয়। মই উপদিছো এদিনাখন মৃত্যু হম, কালৰ মাজত এটা খণ্ড হয়। মহাত্মা গান্ধী আজিৰ তাৰিখত পোৰবন্দৰত উপদিছিল, ৮০ বছৰ বয়সত দিল্লীত গুলীয়াই তেওঁক মাৰিলে। সময়ৰ মাজত এটা খণ্ড সময় তেওঁ আছে। পৃথিৱীত কোন মানুহ আছে অনাদি অনন্ত কালৰ পৰা যি সময় উৎপত্তি হৈছে, সেই সময়ৰ লগত খোজ মিলাই একেলৈ অনন্ত কাললৈ গৈ থাকিব? আছেনে তেনেকুৱা কোনোবা? কোনো বস্তুৱেই নাই। এই অখণ্ড বস্তুটো পাবৰ কাৰণে আমাৰ ধাউতি হোৱা উচিত। সেইকাৰণে অখণ্ড মণ্ডলাকাৰম ব্যক্তং যেন সৰাসৰম, এই বস্তুটো বিচাৰিছিল প্ৰচেতাসকলে। সেইকাৰণে প্ৰচেতাসকলে বিষ্ণুক সুধিছিল যে আমাক দীক্ষা দিয়ক, আমাক এই অখণ্ড বস্তুটো পাবৰ কাৰণে আপুনি ব্যৱস্থা কৰি দিয়ক। তেতিয়া বিষ্ণুৱে কয়, মোৰতো সেইটো অধিকাৰ নাই। ব্ৰহ্মাই কলে, মোৰো সেইটো অধিকাৰ নাই। কাৰ অধিকাৰ আছে? বাবাই তেওঁ বন্ধৰাতে কৰিছিল, বিন্দু নাদক তেওঁৰ অধিকাৰ আছে, মহাশিৱৰ অধিকাৰ আছে। গতিকে এই শিৱক তোমালোকে প্ৰচাৰক কৈছে যে তোমালোকে তেওঁৰ ওচৰলৈ যোৱা, তেওঁহে দীক্ষাৰ অধিকাৰী, তেওঁহে গুৰু আসনত বহিব পাৰে। ব্ৰহ্মাই কাৰোবাক দীক্ষা দিছেনে? নাই। নাৰদক দীক্ষা দিবলৈ ব্ৰহ্মাই নিজে দিয়া নাই। এতিয়া কয় যে নাৰদ, তুমি যোৱা সময়ত তোমাৰ ওচৰত দীক্ষা লোৱা। ঠিক তেনেকৈ বিষ্ণুৱে যে প্ৰচাৰকসকলক কয়, তোমালোক এনেকৈ হাজাৰ হাজাৰ বছৰ ধৰি প্ৰলয়ৰ পৰৱৰ্তী দলত যেতিয়া আমাৰ এই জীৱবিলাক বন্দী হৈ আছিল, তাতেই যুক্ত হৈ আছিল। দেখিছেনে? এটা আহঁতৰ গুটি, তাৰ মাজতে কিমানডাল আহঁত লুকাই আছে যে আমি ক'ব নোৱাৰোঁ। এই আহঁতবিলাক, আহঁতৰ গছডাল কাউৰীয়ে খালে আৰু সেই গছডাল ত্যাগ কৰিলে, তাৰ পৰা গছডাল কিমানডাল গছ হ'ব আকৌ সেই আহঁতৰ গুটিটোৰ পৰা, সেই আহঁতৰ গছডালৰ পৰা লক্ষ লক্ষ গুটিৰ পৰা লক্ষ লক্ষ কোটি কোটি গছ হ'ব পাৰে। এই সকলোবিলাক সোমাই আছিল তাতেই। গতিকে এই প্ৰচাৰকসকলক এই প্ৰশ্ন কৰিছে যে তোমালোকে ইয়াত যে আছা, তোমালোকে যে গুৰুক বিচাৰিছা, গুৰুটো শিৱক তোমালোকে আৰাধনা কৰা। আপোনালোকে যে ওম বুলি কৈছে, ওংকাৰ ধ্বনি কৰিছে, গুৰুটোৰ মাজতে আছে অকাৰ ব্ৰহ্ম, উকাৰ ব্ৰহ্ম আৰু মকাৰ ব্ৰহ্ম। এইকেইটাকে আমি বুলি কোৱা হৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। কিন্তু তাৰ ওপৰত থকা চন্দ্ৰ বিন্দু, চন্দ্ৰ বিন্দুটোৰ কথা বুজিছোনে? কিন্তু বিন্দু নাদৰ কথা কয়, প্ৰকৃতি পুৰুষ দুয়ো নিৰন্তৰ মাধৱ আমাৰ কীৰ্তনত মহাপুৰুষে প্ৰথম ঘোষাটোতে লৈ গৈছে। প্ৰকৃতি হ'ল চন্দ্ৰ, পুৰুষটো হ'ল বিন্দু, বিন্দু নাদম। কি অৱস্থাত আছে? ভূমাৰ নাহি জল, নাহি স্থল, নাহিকে আকাশ, এনেকুৱা অৱস্থাত আছে।
এই ভগৱানক বিচাৰি গৈ আছো আমি। সেইকাৰণে আমি এটা শ্লোকত কৈছিলোঁ যে সৰ্ব কৰ্মস্য কাৰণম, সকলো কাৰণৰ কাৰণ কি? মই মৰিম, কি কাৰণে মৰিম? মৰাৰ পিছত মই কি কাৰণে কৈ যাম, তাৰপিছত কৈ যাম গৈ, তাৰপৰা মোৰ কি হ'ব ইত্যাদি যেতিয়া বিচাৰি যাব, গাৰ্গীয়ে যাজ্ঞবল্ক্যক সুধিছিল আপোনাৰ চান্দোগ্য পুৰাণত আৰু চান্দোগ্য উপনিষদত আছে। কঠিন বস্তু এটা তাত দিলে কি হয়? কঠিন বস্তু তাত কাটিলে কি হয়? জুলীয়া হয়। জুলীয়াটো কাটিলে কি হয়? গেছীয় হয়। গেছীয়টো কাটিলে কি হয়? এনেকৈ আপুনি গৈ থাকক, এনেকৈ একৰ পিছত দুই আছে, দুই পিছৰ সংখ্যাটো কি হৈছে? তিনি, তিনি পিছৰটো কি? এনেকৈ গৈ আছে। একেবাৰে শেষৰ সংখ্যাটো কি? আপোনাৰ নেওতাখনৰ একেবাৰে শেষৰ সংখ্যাটো কি? এইটো যদি প্ৰশ্ন কৰা যায় বিমূৰত কৰি, 1 2 কৈ গ'লে 1000 পাম, 1000ৰ পৰা যাম 1 লক্ষ পাম, 1 লক্ষৰ পৰা 1 কোটি পাম, এনেকৈ গৈ থাকিব। এতিয়া নহ'ব, এতিয়া শেষৰটো কি? শেষৰটো তুমি তোমাক বিচাৰি নাপালে বিচাৰি পাম। লোকগীতটা বাৰে বাৰে গৈ আছে, মই ভাৰতবৰ্ষৰ প্ৰায় তীৰ্থভ্ৰমণলৈ গৈছোঁ, ভগৱানক বিচাৰি নাপালোঁ। মানুহ কিছুমান বিদ্ৰোহ দেখিলোঁ, চুতৰা কিছুমান দেখিলোঁ, কিন্তু ক'ত আছে সেইজন? মই যে হৈ আছো, মইতো কোন থকাৰ কাৰণে মই হৈ আছো? যিটো মোৰ শৰীৰৰ পৰা নাইকিয়া হৈ গ'লেই মই ঘেৰ হৈ যাম, লাজ হৈ যাম, হ্ৰাস হৈ যাম। সেইজন কোন? যিজনৰ কাৰণে মই নকৰোঁ, মই হৈ আছো। সেইজন কোন? সেইজনক বিচাৰি গৈছে বচতা খাবলৈ, আৰু এই বচতা খবৰত সন্তুষ্ট কৰিবলৈ যাওঁতেই প্ৰাচীন ব্ৰহ্মী ৰজাৰ ওচৰলৈ নাৰদ যাবলৈ, এই নাৰদে তেতিয়া আমাক অভিউত্তৰ কৰিব। নারদক দেখি রাজা প্রাচীন বহিষী, বাদ্যবর্গে পুঁজি যন্ত্র পরম ঋষি, আসনে বখিলা ঋষি হরক্ষিত মন, নিপতিক চাই হাকি বুলিলা বচন। শুনা শুনা ৰাজা তই মিছাতে মৰ, কৰ্ম কৰি কোন ফল পাইবে চাকৰ, দুখ হানি হইবে সুখ মিলিবে বিস্তৰ, বিচাৰত সিটো ফল অনুহে স্বতন্তৰ। নাৰদৰ বাণী শুনি বোলে মহাৰাজ,
নতু কোনো ভৱ ভয় তৰুণ উপায় নানা মত কৰ্ম কৰো পায়া উপদেশ হৃদয় অন্তৰে মোৰ নাহি জ্ঞান লেখ একহিও বিমল জ্ঞানে মোৰ আগত যাক শুনি এৰাই কৰ্ম বন্ধ যত জন অৰাম গৃহস্থৰ আশ্ৰমইতো সদায় কপট যাক ভাৰ্যা পুত্ৰে পাই কৰে লত পূৰ্ত ভাৰ্যা পুকিব আৰ জীৱ বহু ধন এহি পুৰুষাৰ্থ মন জাগে সৰ্বক্ষণ মোহমতি সংসাৰত সুৰু নিৰন্তৰ আবে মোক কৃপা কৰি যুগ ৰাজাৰ বচন শুনি আনন্দ মনত জানিলো বৈৰাগ্য আৰু ভৈলে কহ কৰ্মত যুগ বলে মৰা পশু নিপতিক চাহি মুনি অবুলিল বাণী অৰাম দেশ দেশ মহাৰাজ হোমেয়াত যজ্ঞে বধি আছ তই পশু যত যত হাতত ধৰিয়া সৰপৰ সুকুঠাৰ মৰণ বাট চাই আছ তোমাৰ অৰামে দশন চুবাই পুম্পে আচুৰয়কে অস্ত্ৰ কপুৰায়ে হাতে ধৰিয়াও অৰামে কাটন্তে পাইলে কজত দুখতা কস্মৰি শাৰী শাৰী হুয়া বহি আছে গোপ এই গুৰুসকল নাৰদ যেতিয়া কাশী ক্ৰমে ৰজাৰ ওচৰ হৈ গ'ল ৰজাই যেতিয়া নাৰদক প্ৰশ্ন কৰিলে প্ৰভু মই ভগৱন্তক জানি কৰি মই বহুতো দাস কৰিলোঁ কিন্তু মোৰ হৃদয়ত শান্তি বুলি বস্তু মই নাপালোঁ কি কৰিলে মোৰ শান্তি হ'ব এতিয়া কাশীৰ ৰজাক ক'লে তুমি নানা দাস যজ্ঞ ইত্যাদি কৰিছিলা অনেক পশু পক্ষী তুমি নিধন কৰিছিলা যজ্ঞত বলি দিছিলা সেইবিলাকে তোমাৰ মৃত্যুলৈ এতিয়া বাট চাই আছে
তেওঁ যুগৰ বলেৰে আপোনালোকক দেখুৱালে তেওঁ যি যি প্ৰাণীবিলাকক জয়ত বলি দিবৰ কাৰণে আপোনালোকে পেপাৰে পত্ৰে পাব যে পূজা আহিছে তেওঁ চৰ বোলে 70টা মহ বলি দিব অমুকত কামাখ্যাত বোলে ছাগলী ইমানটা বলি দিব দুৰ্গা মাৰা সন্তান নহয় জানো কোন মাকে পুত্ৰৰ দেহ বিচাৰে বাৰু কোনো মাকে পুত্ৰৰ দেহ বিচাৰে নে দুৰ্গা যদি কোনো মা হয় জীৱ যদি মা হয় এই জীৱবিলাক যে বলি দিব তেওঁলোকৰ দেহ বোলে ঢালি দিলে গৈ মা বোলে সন্তুষ্ট হয় জানো তুমি দাসত্ব কৰোঁতে অনেক তুমি বলি দিছিলা আৰু তুমি জীৱাখনৰ কাৰণে অনেক প্ৰভুক তুমি ভক্ত কৰিলা সেইকাৰণে এই গুৰুসকল নাম কাক নাম বোলে নামৰ সেইকাৰণে সংজ্ঞাটো হৈছে নাম মটোক নাইকিয়া কৰক কিনো এইটো 5টা আছে পঞ্চমহাৰ মৎস্য মাংস মদ মাৎসৰ্য আৰু মৈথুন এই 3টা বস্তু থকালৈ নাম সিদ্ধ হ'ব নোৱাৰে মৎস্য মানে কি এই মাছটোৰ কথা কোৱা নাই মৎস্য মানে লোভ মহাভক্ৰম মাংস মানে মোৰ জীৱামন কথাতে বতা পায় কথাতে বতা উৰায় মোৰ জীৱামনে কওঁ যে কথা কওঁতে যদি পিছলে আপুনি বেয়া পাব জীৱামনে যদি মধুৰ বাক্যেৰে কথা নকওঁ আপুনি খাবও নালাগে তথাপিও সন্তুষ্ট হ'ব গতিকে জিভাখন আমি নিয়ন্ত্ৰণ কৰক যিটো ক'লে সকলোৱে ভাল পায় সেইটোহে ক'ব যিটো ক'লে অন্তত এজনেও বেয়া পায় সেইটো কথা কেতিয়াও ক'ব নালাগে তাৰপিছত মদ দেখিছে আজিকালি মদ খাই কি হৈছে মদ খাই গতিকে এই মদটো আপুনি তাক নাখালে যে আপুনি থাকিব নোৱাৰে এইটো কয় তিতিক্ষা ভগৱতীয় শাস্ত্ৰত কয় তিতিক্ষা এই তিতিক্ষাটো আপুনি ভগৱত ভক্তিৰ প্ৰতি নানে দিয়ক মদটো নাখালে আপুনি কথা ক'বই নোৱাৰে মদ নাখালে আপুনি গৰুটো যাবই নোৱাৰে হাত ভৰি পকি থাকে ভগৱন্তৰ শ্ৰৱণ কীৰ্তন নকৰিলে আপোনাৰ হাত ভৰি ক'ব তেওঁৰ প্ৰতি আপোনাৰ তিতিক্ষাটো বঢ়াই দিয়ক মাৎসৰ্য দেখিছে হাতীৰ টিংকেইটা পিটি থাকে মোৰ দম্ভ অহংকাৰ তাক নকৰিয়াই থাকে মই কৰিছোঁ মইহে অমুক মই তমুক আৰে তুমি কৰিছা নেকি এই কামটো তুমি কৰিছা নেকি তোমাৰ হাত দুখনেহে কৰিছে তুমিতো কৰা নাই এই দম্ভ অহংকাৰটো নাইকিয়া কৰক তাৰপিছত মাৎসৰ্য এই যিটো মই বুলি ক'লো এইটো আপুনি মই বুলি নক'ব আপোনাৰ ল'ৰা ছোৱালী কেইটা মোৰ ল'ৰা ছোৱালী গুটি দিয়ে তোমাৰ নেকি সেইটো তুমি ৰাখিব পাৰিবা তাৰ যেতিয়া অসুখ হয় বেমাৰ হয় তুমি ৰাখিব পাৰিবা বিধান ৰায় এজন প্ৰকৃত ডাক্তৰ একমাত্ৰ ল'ৰাটো যেতিয়া বেমাৰ হ'ল তেওঁ কিন্তু ৰাখিব নোৱাৰিলে তেওঁ বহুতো টকা
আছে লণ্ডনলৈ গ'ল, কেলিফৰ্ণিয়ালৈ গ'ল, যিমান ডাঙৰ ডাক্তৰখানা আছে তালৈ লৈ গ'ল। সকলো ডাক্তৰে ক'লে যে আপুনি ৰোগীটোক লৈ যাওক ঘৰত, তাৰ নিজৰ মাতৃ ভূমিতে নিজৰ ঘৰখনতে প্ৰাণটো ত্যাগ কৰক। ক'তা মোৰ ইমানখিনি সামৰ্থ্য আছেনে মই এটা প্ৰাণ দিবলৈ, জীৱ এটাক উদ্ধাৰ কৰিবলৈ, বচাবলৈ মোৰ একো ক্ষমতা নাই। কিহৰ কাৰণে মই তোক বুলি কওঁ আৰু মৈথুন মোৰ ভাৰ্যা পুত্ৰৰ লগত মোৰ গতি ঘটিল। আমাৰ ভাগৱতে কৈ গৈছে মই কোনোদিনে হৰিৰ কথা নাভাবিলোঁ, মই কোনোদিনে ভগৱন্তৰ কথা নাভাবিলোঁ। মানুহ মই দেউতাজনী কেনেকৈ সন্তুষ্ট কৰিম, ল'ৰাটোক কেনেকৈ ডাঙৰ দীঘল কৰিম, কেনেকৈ তাক ক'ত পঢ়াম, কেনেকৈ তাক ডাক্তৰহে কৰিম নে ইঞ্জিনিয়াৰহে কৰিম, এইবিলাক ভাৱনাতে মোৰ জীৱন হ'ল। আবহি জীৱন আন্দোলনখনৰ প্ৰথম বাৰ্তা আছে ভাৱহি জীৱন। যিভাৱে দেখিবা তুমি সংসাৰ ভাৱনা, সেইভাৱে পৰখিব তোমাৰ জীৱন। তুমি যি ভাৱনা কৰি আছা সেই ভাৱনাই তোমাৰ জীৱনটো পৰখি যাব, আন একো কৰিব নোৱাৰিবা। আৰু তাৰপিছত মৈথুন স্ত্ৰী পুৰুষৰ সংগমৰ যিটো আনন্দ, সেই আনন্দ তুমি সচিত আনন্দ তুমি আনিবলৈ যত্ন কৰা। পৰমেশ্বৰৰ মই জড় চৈতন্যৰূপী পৰমেশ্বৰৰ লগত মই তেওঁৰ লগত সংগম কৰোঁ, তেওঁৰ লগত মোৰ মিলন হওক, তেতিয়া মই যিটো আনন্দ পাম সেইটো সচিত আনন্দ। সেই আনন্দটো ভূমাৰ আনন্দ নহয়, সেইটো সচিত আনন্দ। সেই সচিত আনন্দটো পৰম প্ৰশস্তি, পৰম আনন্দ, সেই আনন্দ পাবলৈ যত্ন কৰিব। কিন্তু সেইকাৰণে ৰজাক নাৰদে ক'লে, দেখিছা ৰজা সেইবিলাক কি আছে যে তুমি যিবিলাক জন্তুক বলি দিছিলা সেইবিলাকে হাতত উঠা লৈ, হাতত খৰগ লৈ তুমি কেতিয়া মৃত্যু হ'ব তোমাৰ, তোমাৰ জীৱটোক কেনে শাস্তি দিবৰ কাৰণে ৰৈ আছে চোৱা। মৰি তুমি যেতিখনে স্বৰ্গ চলি যাও, বেহি সবে মাৰিবে কুঠাৰ খণ্ড খণ্ড কৰিবে তোমাৰ শৰীৰ, বোমালে শৰীৰ ঢাকি বহিবে ৰুধিব। এজাৰ বিশেষ শৰীৰত পাইবা ব্ৰেথা, শুনাওয়াত কহো এক পুৰাতন কথা, পুৰঞ্জন নিপতিৰ চৰিত্ৰ বিশেষ, সাৱধানে শুনা তাক অকহিব শেষ। মই তোমাক পুৰণি কাহিনী এটা কম, শুনা। এইটো প্ৰতীকহে। পুৰঞ্জন নামেৰে এজন ল'ৰা আছিল, নামটো দেখিছেনে? পুৰ অঞ্জন, পুৰঞ্জন। পুৰ মানে নগৰ, অঞ্জন মানে পোহৰাই তোলা। আমি দেখিছানে ইয়াৰ অঞ্জন লৈছোঁ, মোক পোহৰাই দিবৰ কাৰণে লৈছোঁ।
আত্মা আত্মাটো যেতিয়ালৈ থাকে তেতিয়ালৈ মই দেখোঁ, তেতিয়ালৈ মই শুনো, তেতিয়ালৈ মই গুণ পাওঁ, তেতিয়ালৈ মই কথা ক'ব পাৰোঁ, তেতিয়ালৈ মই কাম কৰিব পাৰোঁ, তেতিয়ালৈ মই যাব পাৰোঁ। সকলো কৰ্ম মই যেতিয়া কৰিব পাৰোঁ তেওঁ থাকাৰ এই ৰাজ্যখনত তেওঁ কিন্তু ৰজা, ৰজাই কিবা কাম কৰেনে? এতিয়া আমাৰ যিগৰাকী ৰাষ্ট্ৰপতি আছে ভাৰতৰ সিংহাসনত বহি আছে, তেওঁ কিবা কাম কৰেনে? একো কাম নহয়। যোদ্ধালোকসকলে যুঁজিবলৈ যায়, তেওঁ যুঁজিবলৈ যায়নে? তেওঁ যুঁজিবলৈ নাযায়। অন্য সামন্তবিলাকে যুঁজিবলৈ যাব। মোৰ আত্মাই যুঁজিবলৈ নাযায়। মোৰ ঠাইত আছে 10 ইন্দ্ৰিয়। এই ইন্দ্ৰিয়বিলাকৰ সেনাপতি হ'ল মন। গতিকে মন সেনাপতিয়ে ইন্দ্ৰিয়বিলাকক যেতিয়াই কয় ইন্দ্ৰিয়বিলাকে সেইমতে দি কাম কৰে। গতিকে এই আত্মাটোৰ লগত আৰু এটা বস্তু আছে, তেওঁ কিন্তু একোৱে নকৰে। একেটি ডালতে আছে দুটি পক্ষী, এটিয়ে খায় এটিয়ে নাখায়, এটিয়ে মানুহ চায়। মোৰ আত্মাৰ লগত পৰমাত্মাৰ লগত এই পুৰঞ্জনৰ লগত তেওঁৰ সখীয়েক এজন আছে, তেওঁ কিন্তু ভোগ কৰিব নিবিচাৰে। পুৰঞ্জনে ভোগ কৰিব বিচাৰে, মোৰ আত্মাই ভোগ কৰিব বিচাৰে, কিন্তু পৰমাত্মাই ভোগ কৰিব নিবিচাৰে। আমাৰ কাহিনীটোৰ জৰিয়তে বৰ সুন্দৰকৈ আছিলাম তো নিপ এক নামে পুৰঞ্জন ঢাকিল ধৰণী খান যাৰ গুণ গণ তাৰ এক মিত্ৰ আছে অবিজ্ঞাত নাম নহয় বিফল যাৰ বাঞ্ছিতাৰ্থ কাম। এতিয়া পালে কথাটো, তেওঁৰ এজন বন্ধু আছে, তেওঁৰ নাম অভিজাত। তেওঁ কিন্তু একো কাম নকৰে, তেওঁ একো নিবিচাৰে। মই ক'ত আছিলোঁ? মই পিতৃৰ শিৰত অহাৰ আগতে মই ক'ত আছিলোঁ? লগত মই ক'ত আছিলোঁ? মই এই জীৱনটো ধাৰণ কৰাৰ আগতে ক'ত আছিলোঁ? আৰু এতিয়া ক'ত আছিল? বায়ুত আছিল, জলত আছিল। জল নাপালে আপুনি চাব, এতিয়া কোপাটোৰ মাজত ধানকেইটা থৈ দিছে আপুনি কঠীয়া ধান। ই যদি পানীৰ সংস্পৰ্শলৈ নাহে, ই গজালি মেলিবনে? এতিয়া আপোনাৰ কঠীয়া ধানকেইটা টকাত থৈ দিয়া নাই জানো? তাৰ ভঁৰালত থৈ দিছে, তাতে থাকিলে ই গজালি মেলিব নাই? কিহৰ সংস্পৰ্শ আহিব? জলৰ সংস্পৰ্শ আহিব। কুণ্ডত কিহৰ কুণ্ড সেইটো? এইটোত আছে, এইটোত আছে। এইটো মানে মই চন্দ্ৰত আছিলোঁ, চন্দ্ৰৰ পৰা বৰষুণ পৰিল, বৰষুণ
কয় উপাংটো মোৰ গছ-গছনিবিলাকে ল'লে তাৰ পৰা ফল হ'ল ফলটো মোৰ পিতৃয়ে খালে পিতৃ খোৱাটো তেওঁ বৃদ্ধ হ'ল সেই বৃদ্ধটোৰ মাতৃগৰ্ভলৈ বিক্ষেপ কৰিলে তাত মইতো প্ৰথমতে মই কেনেকৈ হ'লো মৎস্য আকাৰ হ'ল তাৰপিছত কুৰ্ম আকাৰ হ'ল এনেকৈ হ'ল 10 মাহ 10 দিনৰ পিছত মই সম্পূৰ্ণ মানুহ হ'ল পুত্ৰ পুণ্যাক্ষৰ মাজেদি মাতৃৰ জমিদাৰৰ মাজেদি মই কেনেকৈ ওলালো মাতৃৰ ইমান বৰ আছিল বুলি মই কেতিয়াও নাভাবিছিলোঁ অযুত হস্তিৰ বৰ এনেকুৱা বৰ দিছে যে মই বিক্ষিপ্ত হৈ ওলাই আহিলোঁ কিন্তু মাতৃগৰ্ভত থাকোঁতে মই এটা পানীৰ জুলুঙা আলকুল হিচাপে আছিল নে কিন্তু জুলুঙাটো ভাঙি গ'ল এতিয়া মাতৃয়ে যি খাইছিল মই তাকে খাইছিলোঁ মাতৃয়ে উশাহ নিশাহ লৈছিল মই উশাহ নিশাহ লৈছিলোঁ কিন্তু বাহিৰলৈ অহাৰ লগে লগে মাতৃৰ লগত সংযুক্ত হৈ থকা নাৰীডাল যেতিয়া চেচুলিৰে কাটি দিলে মই বিক্ষিপ্ত হৈ পৰিলোঁ মই তেতিয়া কুমাকৈ কান্দিবলৈ ল'লোঁ এই কান্দোনটো সৰ্ব শিশুৰ একেটা কান্দোন নহয়নে অসমীয়া মানুহৰো সেইটো কান্দোন গোসাঁই বামুণৰো সেইটোৱে কান্দোন মেকুৰৰো সেইটোৱে কান্দোন যি ধৰ্মৰ যি জাতি নহওক চব একেটাই কান্দোন কি কান্দোন নোৱাৰিলে এই যে দুহা কৰি সি কান্দিছে কান্দোনটো কি এই কান্দোনটো কৃষ্ণ 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 এই কৃষ্ণটো কি কোন কৃষ্ণ আপুনি ৰাতিপুৱাৰ পৰা ৰাতি টোপনিত নপৰাব কিহৰ কাৰণে লুটি ঘটি হৈ আছে অন্ন বস্ত্ৰ বাসস্থান এই তিনিটাই আপোনাৰ কৃষ্ণ এইকেইটাৰ কাৰণে সেই কান্দোনটো আপুনি মাৰিব সি গৰ্ভত থাকোঁতে সেইকেইটা বস্তু পাই আছিল মাকৰ প্ৰকৃতিৰ পৰা কিন্তু প্ৰকৃতিৰ পৰা যেতিয়া সি বিক্ষিপ্ত হ'ব লাগিল আপুনি এটা ইয়াত খুব সুন্দৰ শব্দ এটা কৰে আগতে মই স্বতন্ত্ৰভাৱে নাছিলোঁ মাতৃৰ ওপৰত নিৰ্ভৰ কৰিলোঁ মাতৃয়ে আহাৰ খালে মই আহাৰ পাইছিলোঁ মাতৃয়ে উশাহ নিশাহ ল'লে মই উশাহ নিশাহ পাইছিলোঁ কিন্তু এতিয়া মই স্বতন্ত্ৰভাৱে হ'লোঁ মানে এতিয়া কেঁচুৱাটো ভূমিষ্ঠ হ'ল তাক কিহৰ ওপৰত দিলে হস্পিটেল ট্ৰেখনৰ ওপৰত দিলে ইয়াত আলগুল হৈ আছিল মাতৃগৰ্ভত এতিয়া কি চেঁচা ট্ৰেখনৰ ওপৰত নাইবা আমাৰ গাঁৱলীয়া মানুহৰ হ'লে কলপাত এখনৰ ওপৰত দিলে কি চেঁচা পালে দোহা কৰি উঠিল কাৰণ পাৰ্থক্যতা হ'ল কি যি উমত আছিল সেই উমটোৰ পৰা বঞ্চিত হৈ ঠাণ্ডা হ'ল মাকে খোৱা আহাৰখিনি তাত পাইছিল তেতিয়া আহাৰ নোপোৱা হ'ল নহয় বাৰু এতিয়া মাকে যেতিয়া তাক তুলি তালি লৈ কোচত কৰে কাপোৰখনে যেতিয়া ভেদাই ল'লে গাখীৰটো যেতিয়া তাক দি দিলে তাৰ কাণৰটো বন্ধ হৈ গ'ল এইকাৰণে প্ৰথমে দ্বিতীয় স্কন্ধে চৰণৰ বিষয়ত তাৰ পৰা যে দ্বাদশ স্কন্ধলৈ আহিল এই বহু মানুহটোৰ বৰ্ণনা দিছে এই দুবাহু কৃষ্ণৰ বৰ্ণনাকে দিছে চতুৰ্ভুজ কৃষ্ণৰ বৰ্ণনা দিয়া নাই চতুৰ্ভুজ কৃষ্ণৰ বৰ্ণনাটো প্ৰথম উপযোগে দ্ৰব্যৱতী গৰ্ভৰ পৰা যেতিয়া চতুৰ্ভুজ আছিল তেতিয়া কিন্তু তেওঁলোক আচৰিত হৈছিল কি সন্তান জন্ম হ'ল 4 মাহ আছে কিন্তু তেওঁ সেই ৰূপ সম্পূৰ্ণ কৰি আকৌ ডিব্ৰুগড়লৈ লৈ আহিল গতিকে এই
5টা ৰূপত পোৱা যায়। ঈশ্বৰক ব্যক্ত, অব্যক্ত, পুৰুষ আৰু কাল। এই যে আমি ইয়াত এতিয়া অব্যক্ত হিচাপে তেওঁ সকলোতে ঈশ্বৰ বিদ্যমান। মণিপুৰৰ ভিতৰতে ঈশ্বৰ আছে নেকি? সকলোতে থকা নাই জানো? আপুনি এতিয়া যিখন মৰি থাকে তাতো যদি সুন্দৰকৈ আশ্ৰম এটা মতা যায়, তাতো যদি বিগ্ৰহ এটা প্ৰতিষ্ঠা কৰা যায়, এইখনো থাম নহ'ব নাই? তাতো তেওঁ চবতে আছে। ব্যাপক, কিন্তু ব্যাপক হ'লেও সীমাৰ মাজে অসীম তুমি বাধা তুমিতো নিৰাকাৰ, নিৰাময়, নিৰঞ্জন, নিৰঞ্জনক মই পুৰঞ্জন কৰিছে। যিজন নিৰঞ্জন নিৰাকাৰ, ইয়াত কিন্তু তাক আকাৰলৈ লৈ আহিছে। এটা অংশ মূৰ্তিৰ কেনে মহত্ব সিদ্ধি বাহৰ এইবুলি আমাক ঘোষা কৰিছে নহয়। তেওঁ যদি মূৰ্তিয়ে শূন্য, একোৱে যদি নাই, তাক চিন্তা কৰিব কেনেকৈ? চিন্তা কৰিবৰ কাৰণে মই পশ্চিমৰ পৰা পশ্চিমলৈ তেওঁক লৈ আহিব লাগে। পশ্চিমলৈ লৈ আহিছে তেওঁ পুৰঞ্জন নলয়, নিৰঞ্জনৰ পৰা পুৰঞ্জনলৈ লৈ আহিছে। কিন্তু পুৰঞ্জনৰ লগত শৰাই এজন থাকিব, তেওঁ হ'ল অভিযান। তেওঁ কিন্তু চাই আছে। আপুনি কিবা কাম লুকুৱাই কৰিলে কোনো দেখা বেয়া নাই যে মই এইটো কৰিছোঁ নহয়, তেওঁ কিন্তু চাই আছে। মই হাত একাহি মাৰিছোঁ, মোৰ পেটটো পুৰিলে, পুৰঞ্জনৰ পেটটো ধৰি, কিন্তু অভিজাতৰ তেওঁ নাচায়, তেওঁ প্ৰয়োজন নাই। কিন্তু তেওঁ ৰাখি থৈছে 14টা কাটি। আপুনি লুকুৱাই একো কৰিব নোৱাৰে। 14 কাটোৱে আপোনাক তেওঁ বাৰে বাৰে ৰিপৰ্ট দি আছে। যতে কদে শিলা মানে বিশেষণ জলে স্থলে ফুৰে দেখি বাক মনোহৰ এ হৰিয়ে তথাপি ন ভৈল দাৰ মনত নগৰ বিচাৰি ৰাজা ফুৰে দকুদি একদিন হেমন্ত্ৰ দক্ষিণ পঞ্জৰে অফুৰন্তে দেখিলা স্থান ৰাজাই কেশৰে জগত প্ৰখ্যাত কোনো ভাৰত বলিখ কাংক দেখি ৰংগয়াতি ভৈলয়া নবখান আশয় নগৰ অ ৰাজধানী লক্ষণে
হিত মনোহৰ অইৰাম চৌভিতি বেহিয়ান গৌৰৱৰ কান মহামনোহৰ দেখি লোকে থাকে উচ্চতৰ গৃহয়াতি দেখিতে শোভন স্থানে স্থানে পুতি আছে কনক তোৰণ এনেকৈ জীৱনটো যেতিয়া বায়ুমণ্ডলত ভ্ৰমণ কৰিছে তেওঁ সুগন্ধ আৰু তেওঁ শক্তিজনক হয়। তেওঁ দেখিছে মই এনেকৈ গৈ থাকিম ভাল ৰাজ্য এখন পালে তাকে মই ক'বলৈ এনেকৈ গৈ গৈ দেখিলে এই ৰাজ্যখন কি জানেনে আমাৰ শৰীৰটো আপোনাৰ কোনোখিনি বেয়া ন আপোনাৰ কোনোখিনি বেয়া কাণখন আপুনি কাৰোবাক দিবনে চকুকেইটা কাৰোবাক দিবনে শৰীৰৰ কোনো এটা অংগতে মই দিব নোৱাৰো তোমাতকৈ বেছি মূল্যৱান মানে নহয় বাৰু তাতকৈ কৰিলেও মই দুখ পাব গাত আৰম্ভ কৰিলে চুৰিকাল কৰিলেও মই দুখ পাম এনেকুৱা ৰাজ্য এখন তেওঁ দেখিলে যিখন ৰাজ্যত 9খন দুৱাৰ আছে এই 9খন দুৱাৰ বুলি কওঁতে আমি লোকক কৰি আগতে কৈছো আমি আমাৰ বাহিনীত কেইটা পিন্ধা আছে যিটো বাহিনী বনাও আমি তাত কেইটা পিন্ধা আছে 9টা পিন্ধা এই কৰিবটা সেইকাৰণে কৃষ্ণ বাহিনী বুলি ধৰে কৃষ্ণই যেতিয়া বৃন্দাবনৰ পৰা মথুৰালৈ যাব লগা হ'ল অক্ৰূৰে নিবলৈ আহিল তেতিয়া বৃন্দাবনৰ গোপীসকলক ৰাধাৰ সৈতে এৰি ৰথত কৰি অক্ৰূৰৰ লগত যেতিয়া তেওঁ মথুৰালৈ যায়গৈ তেতিয়া সকলো গোপীয়ে সহ্য কৰিব পৰা নাছিল ৰাধাই সহ্য কৰিব পৰা নাছিল ৰাধা আছিল বিনোদিনী লোকৰ পত্নী আছিল সেইকাৰণে তেওঁ মনে মনে তাই যিটো বাটেদি কৃষ্ণ যাবগৈ তাত তেওঁ ৰৈ আছে ৰৈ থাকোঁতে কৃষ্ণৰ ৰথখনৰ আগতে তেওঁ আগভেটি ধৰিলে টানাই তুমি যাবাগৈ আমাকতো এৰি যাবাগৈ তুমি মোক একো দি নোযোৱা নাই কৃষ্ণৰ কলে ৰাধা তোমাক দিবলৈ কোনো একো নাই কি আছে আপুনি ভগৱানক দিবলৈ কিবা আছেনে আপোনাৰ আছেনে একো নাই দিবলৈ আপোনাৰ ফল একো দিব ফলটো আপোনাৰ মাহ প্ৰসাদ দিব আপোনাৰ তুলসী পাতো দিব আপোনাৰ লোকৰ পৰা পুজাই কৰে সেইকাৰণে কৈছে তোমাৰ এই ধন তোমাকে দিব কিতাপে আমাক তুমি তেওঁৰ বস্তুহে তেওঁক দিলা ফলটো ঈশ্বৰে দিয়া বস্তু মাহ প্ৰসাদখিনিও ঈশ্বৰে দিয়া বস্তু জলটোও ঈশ্বৰে দিয়া বস্তু এই সকলো বস্তু তুমি দিয়া বস্তুটোহে তোমাক দিছো তোমাৰ পৰা কি বিচাৰো তোমাৰ পৰা
ডক্টৰ ইন্দিৰৰ সৈতে তোমাৰ মনটো দিয়া ঠিক সেইধৰণে ৰাধাক তেতিয়া কৈছে তুমি মোক কি দি যাবা তেতিয়া ক'লে যে মই তোমাক বাঁহী কৰি যাম এই বাঁহীটো আপুনি মই সঁচাকৈ বজাব পাৰিছোনে মোহন মুৰলীটো মোৰ আছে 1 2 3 4 5 6 7টা বজাই গুজৰাট লিংগৰাট এই 9খন দুৱাৰ ইয়াত 9খন দুৱাৰ থকা এইখন দেখিলে গতিকে আপোনাৰ মোক কৃষ্ণই যিটো কৈছে আপুনি যদি ৰাধা হয় আপুনি যদি আৰাধনা কৰিব পাৰে এই বাণীটোত সুৰ দিয়কচোন আপুনি কোনটো স্বৰত সুৰ দিলে আপুনি কৃষ্ণক পাব কোনটো স্বৰত কৃষ্ণ মুৰলীটো বজাইছিল য'ত উন্মাদ হৈ গ'লবিলাক বৃন্দাবনলৈ খাবলৈ লাগিছিল এই স্বৰটো আপুনি বজাব পাৰিবনে যিসকলে বজাব পাৰিছে তেওঁ ওচৰলৈ তেওঁ খাবলৈ লাগিছিল গতিকে তেনেকৈ মনোহৰ নগৰ এখন তেওঁ দেখিবলৈ পালে য'ত 9খন দুৱাৰ আছে তেনেকৈ এখন কোনখন দুৱাৰে আপোনাৰ আটাইতকৈ গুৰুত্ব প্ৰদান কৰিছে প্ৰত্যেকখন দুৱাৰত গুৰুত্ব নাই জানো সেইকাৰণে এবাৰ আমাৰ 10টা ইন্দ্ৰিয়ৰ মাজত কাজিয়া লাগে প্ৰত্যেকটো ইন্দ্ৰিয় ভাবে মইহে ডাঙৰ চকুৱে ভাবিছে মই ডাঙৰ কাণে ভাবিছে মই ডাঙৰ মুখে ভাবিছে মই ডাঙৰ তেতিয়া কয় যে হয় আপোনাৰ ৰেটিনাখন চকু ক'লে মনে খাদ্য বুজি যাম এবছৰ কাৰণে বুজি যাম এবছৰ কাৰণে চকু কি অন্ধ হৈ পৰিল কিন্তু চকুটো অন্ধ হৈ পৰি তাৰ ভোকটো কমিছেনে অন্ধ হ'লেও খাব পাৰিছে ক'ব পাৰিছে শুনিব পাৰিছে চব কাম কৰিব পাৰিছে নহয় জানো যেতিয়া এবছৰ মত আহিল কেনে পালা তোমালোকে মই নোহোৱাত তুমি নোহোৱাত আমাৰ একো অশান্তি মাত্ৰ দেখা নাপাইছিলো বাকী ভোগবিলাক আমাৰ চলিয়ে আছে তাৰপিছত আনক ক'লে তুমি এবছৰ যোৱাচোন ইয়াৰ পৰা আপোনাৰ কলা হ'ল কলা মানুহটো ভোগ কৰিবই পাৰিব তেনেকৈ মুখখনক চাবলৈ দিলে দুৱাৰ মানুহটো জীয়াই থাকিব কিন্তু এতিয়া কয় যে প্ৰাণ বায়ু তুমি যোৱাচোন প্ৰাণটো গ'লে কি হ'ব শেষ হ'ব লাষ্ট হৈ যাব গতিকে প্ৰাণটো মোৰ আটাইতকৈ ডাঙৰ কিন্তু প্ৰাণতকৈ ডাঙৰ এটা বস্তু আছে সেই বস্তুটো হ'ল সুন্দৰকে চান্দোক্য উপনিষদত কৈছে যে অৰ্জুনে ব্ৰহ্মাই যেতিয়া তেওঁৰ পুত্ৰ নাৰদক ক'লে তোমাক মই মোৰ মানৱ পুত্ৰ কৰিলো হয় কিন্তু তুমিতো দীক্ষা লোৱা নাই তুমি গুৰু ওচৰত যায় শৰণ লোৱা পিতামাৰ তাৰ ওচৰত শৰণ লোৱা তুমি সনক কুমাৰৰ ওচৰত এই যি 4 বীৰ্য আছে 4 বীৰ্যৰ প্ৰধান বীৰ্যজন হ'ল শৰৎ কুমাৰ তেওঁ দীক্ষা দি ক'লে তুমি এতিয়া ভিক্ষা কৰিবৰ কাৰণে ওলাই আমাৰ দেখিছে নহয় উপবীত দিলে আমি ভিক্ষা কৰিবলৈ ওলাই এবছৰ ঘূৰি আহিল গুৰু ওচৰলৈ আহি গুৰু দক্ষিণা দিবলৈ তুমি দক্ষিণা দিব লাগে যদি এইটো কোৱা তুমি কি শিকিলা গুৰুৱে
মই আটাইতকৈ ডাঙৰ বুলি ভাবিলোঁ নামটো। নামটো ডাঙৰ, নামৰ পৰা তোমাৰ কি শিক্ষা দিলোঁ যে যিকোনো বস্তু জানিবলৈ হ'লে আপুনি প্ৰথম নামটো জানিব লাগিব। নামটো নজনা বস্তু এটাক আপুনি জানিব পাৰিবনে? এইখন কি? কলপাত। কলপাতটো হোৱাৰ লগে লগে মোৰ দৃষ্টিটো ইয়ালৈ যাব আৰু সেইটো মোৰ চিটটোলৈ গুচি যাব। বতাহৰ ডাঙৰ খুলি মতে বতাহখনে আনিব, লোটাটো কেতিয়াও নানে। গতিকে মোৰ পৰিচয় প্ৰথম নামটো নহয় উপায়। নামটো হ'ল কাৰ্যহে, তাৰ কাৰণ কি? কাৰ্যৰ কাৰণ তুমি নাজানে, কৈছে না মাটিজনক সৰ্ব অৱতাৰৰ কাৰণ তুমি নাজানে। সেইটো কৈছে গুৰুদেৱ, মইতো নাজানো। নামৰ কাৰণটো হ'ল বাক্য। আপুনি যদি ক'ব নোৱাৰে নামটো কেনেকৈ বুজিব? হয় ন? গতিকে বাক্যটো কাৰ্যহে, তেনেহ'লে তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল অন্তঃকৰণ। সেইটোতো কাৰ্যহে, তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল আপুনি জগন্নাথৰ গ'লে পাণ্ডাই প্ৰথমতে আপোনাক কি কয়? আপোনাক প্ৰথমতে তেওঁ মন্ত্ৰটি শোধন কৰি লয়। আপোনাৰ দেহতে থাকিব, কনফাৰ্মেশ্যন থাকিব লাগিব। এই দেহতে সংকল্প ত্যাগ কৰিবা। সংকল্পটো যেনিবা কৰিলা, তুমি যিটো কাৰ্যহে, ইয়াৰ কাৰণটো কি? সংকল্পৰ কাৰণটো হ'ল বিজ্ঞান। সেইকাৰণে আমাৰ জ্ঞান, বিজ্ঞান, তদন্ত, ৰহস্য। বিজ্ঞানটোতো কাৰণহে, তাৰ কাৰণটো কি? তাৰ কাৰণটো ধ্যান। সেইটোতো কাৰণহে, তাৰ কাৰণটো কি? সেইটো কাৰ্যহে, তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল ধৰ্ম। আপুনি 5 দিন ধৰ্ম হোৱাকৈ থাকি আপুনি ধ্যান কৰিব পাৰিবনে? কেতিয়াও নহয়। তাৰ কাৰণেও এটা কাহিনী আছে। তাৰপিছত কয় যে ধ্যানৰ কাৰণটো কি? অন্ন। অন্নৰ কাৰণটো কি? পানী। অপো একো কাৰ্যহে, তাৰ কাৰণটো কি? তাৰ কাৰণটো পাপ। পাপৰ কাৰণটো কি? স্মৃতি। স্মৃতিৰ কাৰণটো কি? আকাশ। আকাশৰ কাৰণটো কি? আশা। আশাৰ কাৰণটো কি? প্ৰাণ। 5টা প্ৰাণ বায়ুৰে ৰাখি আছে। প্ৰাণৰ কাৰণটো কি? আত্মা। গতিকে আত্মাৰ পৰা আপুনি কামটো কৰিব লাগিব। আপুনি যদি নাম লয়, তেনেহ'লে আত্মাৰ পৰা ল'ব লাগিব। বাগিন্দ্ৰীয় নামটো ল'লে আপোনাৰ নাম কীৰ্তন নহ'ব। সেইকাৰণে পুৰঞ্জনে নিৰঞ্জনৰ পৰা পুৰঞ্জন হ'ল। এতিয়া পুৰঞ্জনে আমি এতিয়া লোভত পৰিলোঁ, জীৱই আহি লোভত পৰিলোঁ। প্ৰকৃতিৰ সংস্পৰ্শ লাগে। কি সুন্দৰ বৰ্ণনা দিব আপোনালোকে শুনক। উদ্যানয়া ৰাম আছে, দেখিতে অসুবৰ্ণৰ যত লোহাৰ ময়তি নিসিংহ মৰকত স্থলী ফটি কৰ
সূৰ্যয়াতি কৰে জাতিস্কাৰ অইৰাম শাৰী শাৰী নগৰ কাষ কৰে ঘৰ পাতালে নগৰ ভোগ গতি সমখৰ হৰি সভাৰ মন্দ্ৰপ ৰাজা পথগৃহ স্থৰ কিৰাস্থান হাত বাট আৱৰ বিস্তৰ নগৰ মধ্যত ধ্বজ পতাকাৰ কান্তি প্ৰবালৰ ভিন্দি খব আছে ক্ৰান্তি ক্ৰান্তি নগৰৰ বাহিৰত আছে উপবন জীৱ বৃক্ষলতা গণ দেখিতে শোভন তাতে পদ্ম মধু পিয়া গুঞ্জৰে ভ্ৰমৰ কোলাহল খবৰ বোধ শতকৰ হৰি সৰু বৰ জলে আছে চপ চপ কৰি কুমুদ উৎপল পদ্ম জলে আছে ভৰি অৰাম ৰাম নানাবিধ পক্ষী তাতে পৰি আশ্ৰয় সুললিত ৰাৱ তেজে শুনি মোহ হয় এৰাম বায়ু লাগি জল গয়ু থলে উচয় কিৰত বিখৰ পট সঘনে পৰয় জলবিন্দু পৰশদ উজলিত বন অৰম পকিবে নপাৰে জাত অসূৰ্যৰ কিৰণ হৰি নৱৰাহ গৰু গন্ধাৰ মহি মহাগজ ভমে বনে কৰি উষ সিংহ ব্যাঘ ভূমেয়ুত ভালুক চবৰি সৰভেদী নানা বনে সুৰে চৰি চৰি এই আনু নানা বিধ মৃগ আশ্ৰয় কাপু হন্তে কেবে ভয় নকৰে কাপু কেবে হিংসা নক ৰয় কদাচিত মুনি সম
অন্তঃ বাৰু চিন্তিত অৰামে কুকিলে কোমল ধ্বনি কৰ শুনিয়া পথিক হব অনচলায় দূৰ নগৰ দেখিয়াৱতী ৰজাৰ সন্তোষ বোলা হৰি হৰি দূৰ অহোক কৃষ্ণ হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম